নমস্কাৰ বন্ধুসকল, কিছুমান মহিলাই কি হয় কৰাৰ সময়ত অতি সহজতে তেখেতসকলে তৃপ্তি পাই যায় আৰু তাৰ পিছত পুৰুষক দিব নোখোজে। এইটো এটা কমন প্ৰশ্ন মোলৈ আহি থাকে যে বাইদেউ, কিছুমান মহিলাৰ বা মোৰ পাৰ্টনাৰগৰাকীয়ে এনেকুৱা কৰাৰ সময়ত অতি সহজে তাইৰ হৈ যায় আৰু তাইৰ পিছত আৰু মোক দিব নোখোজে। এইটো কিয় হয় আৰু এইটো হ'লে এইটো কেনেকৈ ঠিক কৰিব পাৰি? বন্ধুসকল, আজিৰ ভিডিঅ'ত এই বিষয়ে বিস্তাৰিত আলোচনা কৰিম আৰু আপোনালোকক কৈ দিম যে এই সমস্যাটো কিয় হয় আৰু যদি আপোনাৰ পাৰ্টনাৰৰ বা আপোনাৰ তেনেকুৱা সমস্যা হৈ আছে তেনেহ'লে আপুনি এইটো কেনেকৈ ঠিক কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইনলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব আৰু আপুনি তাৰ পৰা আপোনাৰ জীৱনত যদি তেনেকুৱা প্ৰব্লেম ঘটি আছে এইটো ছল্ভ কৰিব পাৰিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। তাৰ আগত এটা কথা কওঁ যে আপুনি যদি যৌন সমস্যাৰ যিকোনো সমস্যাত ভুগি আছে আৰু সেই সমস্যাৰ সমাধান পাব খুজিছে, তেতিয়াহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব। ইয়াৰ কাৰণে কনচালটেশ্যন ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল বিষয়লৈ। চাওক বন্ধুসকল, আমি জানো যে পুৰুষসকলেও এটা সময়ত যেতিয়া পুৰুষগৰাকী কৰি সেই পুৰুষজনে ছেটিছফাই পাই যায় বা তাৰ বীৰ্যটো ওলাই যায়, তাৰ পিছত আৰু সেই পুৰুষগৰাকী কৰিব নোখুজিব বা সি ছেটিছফাই হোৱাৰ কাৰণে পৰৱৰ্তী সময়ত আৰু নকৰে। কিন্তু সেই জেগাত এগৰাকী মহিলাৰ ক্ষেত্ৰত সেই বস্তুটো কি হয়, যেতিয়া এগৰাকী মহিলাই কৰি থাকে আৰু কৰি থাকি তেখেতৰ যেতিয়া সেই ছেটিছফেকশ্যনটো পাই যায় বা সেই ছেটিছফেকশ্যনটো তেখেতে ফিল কৰি দিয়ে আৰু অতি কম সময়ে তাৰ যিটো ছেটিছফাই হোৱাৰ প্ৰক্ৰিয়া বা তাৰ যিটো ভাল পোৱাৰ সুখ পোৱাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো কমপ্লিটলি হৈ যায়, তাৰ পিছত সেই সমস্যাটোৱে দেখা দিয়ে তেখেতে আৰু নিজৰ পৰা নিবিচাৰে বা তেখেতৰ মাইণ্ডে সেই বস্তুটো কৰিব নিবিচাৰে এগৰাকী পুৰুষৰ দৰে। কিন্তু সেই বস্তুটো বৰ ৰেয়াৰ হয়। তেনেকুৱা কিছুমানহে মহিলাৰ তেনেকুৱা সমস্যা হয়, প্ৰায়ভাগৰ তেনেকুৱা সমস্যা নহয়। গতিকে যদি এই সমস্যাটো হয় তেতিয়াহ'লে আপুনি কি কৰিব? যদি আপোনাৰ পাৰ্টনাৰৰ এই সমস্যাটো হৈছে, তেতিয়াহ'লে আপুনি এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰিব? এইটো এটা তাৎপৰ্যময় বিষয়। চাওক এভৰিৱান, এইটো এটা কমন সমস্যা হোৱাৰ কাৰণে ইয়াৰ বহুতো ধৰণৰ মানুহ আছে আৰু এই সমস্যাটো প্ৰায় লোকৰ হৈ থাকে। গতিকে এইটো যদি ঠিক কৰিব হয় তেতিয়াহ'লে আপুনি কেইটামান কথা মনত ৰাখিব লাগিব যে আপুনি যিসকল মহিলাৰ তেনেকুৱা হয় সেইসকল মহিলাৰ লগত মিলন কৰোঁতে আপুনি যিটো ফ'ৰপ্লে আছে, অৰ্থাৎ টাচিং বা চুমা খোৱা, দেহৰ বিভিন্ন জেগা স্পৰ্শ কৰা, সেই যিটো ক্ৰিয়া আছে সেই ক্ৰিয়াটো কম কৰিব। সোনকালে আপুনি মিলন কৰিবলৈ ল'ব বা সোনকালে আপোনাৰ বাৰীডাল সোমাই দিব। তেনে প্ৰক্ৰিয়াত কি হয়, সেই মহিলাগৰাকী উত্তেজিত হওঁতে আপোনাৰ কামটো হৈ যাব আৰু এটা পৰ্যায়ত যেতিয়া তেখেতৰ হৈ যাব, সেই সময়ত মোটামুটি আপোনাৰো হৈ যাব। এইটো হ'ল ইয়াৰ বেছিক সমস্যা। এতিয়া যদি আমি পেথলজিকেল কজৰ কথা কওঁ, তেতিয়াহ'লে ইয়াৰ পেথলজিকেল কজ হ'লে এইটোক আমি ক'ম হৰমনেল প্ৰব্লেম বা হৰমনেল ডেফিচিয়েঞ্চিছ বা হৰমনেল ইনবেলেঞ্চ, তেনেকুৱা প্ৰব্লেম। গতিকে যদি তেনেকুৱা হৈ আছে তেতিয়াহ'লে ইয়াৰ কাৰণে প্ৰপাৰ হৰমনেল থেৰাপি ল'ব লাগিব। প্ৰপাৰ হৰমনেল থেৰাপি ল'লে এই সমস্যাটো লং টাইমৰ কাৰণে ভাল হ'ব আৰু তেতিয়া এই সময়ৰ যিটো বৈধতা, সেই বৈধতা নাথাকিব আৰু আপোনাৰ এটা আনলিমিটেড সময় বা এটা আনলিমিটেড প্ৰক্ৰিয়াৰে আপুনি কামটো কৰিব পাৰিব। গতিকে যদি আপোনাৰ তেনেকুৱা পাৰ্টনাৰৰ সময়ৰ প্ৰতি বৰ বেছি প্ৰব্লেমেটিক হৈ যায় বা সময় দিব নোখোজে, অতি সহজে হৈ যোৱাৰ পিছত, তেতিয়াহ'লে মই যিটো কৈছোঁ সেইটো কৰিব লাগিব। আৰু যদি আপুনি সেইটো কৰিব নোৱাৰিছে বা সেইটো কৰিও হোৱা নাই, তেতিয়াহ'লে ইয়াৰ কাৰণে হৰমনেল থেৰাপি ল'ব লাগিব বা হৰমনেল ট্ৰিটমেণ্ট ল'ব লাগিব। তেতিয়া এই সমস্যাটোৰ পাৰ্মানেণ্ট কিয়ৰ আৰু পাৰ্মানেণ্ট চলিউশ্যন পাব। আশা কৰিছোঁ আপোনালোকে কথাখিনি গম পাইছে। যদি আপুনি ভিডিঅ'টো ইনফৰ্মেটিভ ভাবিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছসকলৰ লগত আৰু ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু যদি আপুনি যৌন মিলনৰ যিকোনো সমস্যাত ভুগি আছে বা এইটো যিটো সমস্যাৰ বিষয়ে কথা পাতিছোঁ সেই সমস্যাৰ সমাধান পাব খোজে বা ইয়াৰ ট্ৰিটমেণ্ট পাব খোজে, তেতিয়াহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব। আমি নিশ্চয় আপোনাক সহায় কৰিম এইটো বেমাৰৰ পৰা কেনেকৈ ওলাব লাগে বা ইয়াৰ ট্ৰিটমেণ্ট কি আছে, কি হৰমনেল থেৰাপি আছে,
আমি সেইটো আপোনাক প্ৰভাইড কৰিম আৰু অতি কম সময়ৰ ভিতৰত আপুনি এই বেমাৰটোৰ পৰা ওলাব পাৰিব।